Hello everyone, welcome to Exia IS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ 28 ফেব্ৰুৱাৰী নিউজ পেপাৰ এনালাইচিছ। এতিয়া চাওঁ আহক 28 ফেব্ৰুৱাৰীত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আমাৰ এক্সিয়া IS একাডেমীয়ে আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSCৰ বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট চিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটছেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে দেৰি নকৰি আপোনালোকে যোগাযোগ কৰক এক্সিয়া IS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো। আমাৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে এজ আৰবানাইজেশ্যন গ্ৰ'জ 16 ফাইনেন্স কমিশ্যন প্ৰভাইডছ এ বুষ্ট। এতিয়া আপোনালোকে প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰা ফাইনেন্স কমিশ্যন কি হয় সেইটো কথা জানিব লাগিব। ইয়াত লিখিয়ে থোৱা আছে যে ফাইনেন্স কমিশ্যন হৈছে এটা কনষ্টিটিউচনেল বডি যিয়ে কি ৰিকমেণ্ড কৰে চেণ্টাৰক ৰিকমেণ্ড কৰে যে টেক্স কেনেকৈ ডিভলিউশ্যন কৰিব লাগে, ভাগ কৰিব লাগে ইউনিয়ন আৰু ষ্টেটৰ মাজত, আৰু বাকী লোকেল বডিজক গ্ৰাণ্টছ কিমান দিব লাগে সেইটো ৰিকমেণ্ড কৰে। আৰু ইয়াৰ ফাইনেন্স কমিশ্যনৰ আৰ্টিকেলটো হৈছে আৰ্টিকেল 280। সেইটো আপোনালোকে মনত ৰাখি থ'ব যিটো আপোনালোকৰ প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হ'ব। এতিয়া আগবাঢ়ো আহক আৰ্টিকেলটোৰ ফালে কিনো লিখা আছে। এতিয়া ইয়াত লিখিছে আমাৰ যিখন 16 ফাইনেন্স কমিশ্যন সেইখনে আৰবান লোকেল বডিজৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে। বেছিকৈ গুৰুত্ব দিছে মানে কি, তাত বেছিকৈ দিবলৈ, গ্ৰাণ্ট দিবলৈ সেইটো বেছি তাৰ ওপৰত বেছি ফ'কাছ কৰিছে বা দিবলৈ ৰিকমেণ্ড কৰিছে। এতিয়া কিহৰ কাৰণে কৰিছে সেইটো কথা আমি প্ৰথমতে জানিব লাগিব। চিগনিফিকেন্সটো দেখুওৱা হৈছে কি পইণ্টছ কেইটা। চিগনিফিকেন্ট জাম্পছ ইন ULB শ্বেয়াৰ অফ FC গ্ৰাণ্টছ। তাৰমানে যিখিনি আৰবান লোকেল বডিজ আছে সেইখিনি চিগনিফিকেন্ট গ্ৰাণ্ট ৰিকমেণ্ড কৰা হৈছিলে কাৰ দ্বাৰা? ফাইনেন্স কমিশ্যনৰ দ্বাৰা। এতিয়া 16 ফাইনেন্স কমিশ্যনে কি কৈছে, আৰবান যিমানখিনি লোকেল বডি আছে সেইখিনিত কি কৰিছে 45% অফ গ্ৰাণ্টছ দিবলৈ কৈছে। আগতে কিমান দিবলৈ কৈছিলে? 36% দিবলৈ কৈছিলে। 15 যিখন ফাইনেন্স কমিশ্যন আছিলে আগৰ সেই ফাইনেন্স কমিশ্যনতকৈ কি কৰিছে, ডাবল কৰিছে বুলি কৈছে। যিটো ট্ৰান্সফাৰ কৰিবলৈ কৈছে গ্ৰাণ্ট বা ফাণ্ড দিবলৈ কৈছে সেইটো ডাবল কৰিছে বুলি ইয়াত এই আৰ্টিকেলটোত লিখা হৈছে। নেক্সট ইয়াত পইণ্টটো হৈছে ৰিকগনিশ্যন অফ দ্য ফিউচাৰ আৰবানাইজেশ্যন লেভেল। এতিয়া ইয়াত এটা কথা কিহৰ কাৰণে ফাইনেন্স কমিশ্যনে কৈছে যে যিমানখিনি আছে তাত ফাণ্ড বেছিকৈ দিব লাগে, কাৰণ কি হৈছে 2031লৈকে আমাৰ কি হ'ব, আৰবানাইজেশ্যনৰ কি পৰিমাণ বাঢ়িবলৈ দিব। তাৰমানে 41% আৰবানাইজেশ্যন হৈ যাব বুলি কৈছে। তাৰমানে বহুত বেছি ইণ্ডিয়ানছ কি হ'ব, সেই আৰবান যিমানখিনি চিটি আছে সেইখিনিত বাস কৰিবলৈ ল'ব বুলি কৈছে। সেইকাৰণে আমাৰ যিমানখিনি আৰবান চাৰ্ভিচ থাকিব সেইখিনি বেটাৰ কৰিব লাগিব। বেটাৰ কৰিবলৈ কাৰণে সেই ফাণ্ডটো এল'কেট কৰা হৈছে। লগতে এইটো কি হৈছে যে চিটিজ আৰ ট্ৰিটেড এজ ইঞ্জিন অফ ইকনমিক গ্ৰোথ দেট নিড এডিকুৱেট ফাইনেন্সেছ। এতিয়া কি কৰা হৈছে যে চিটিখিনিক ইকনমিক গ্ৰোথৰ ইঞ্জিন হিচাপে ব্যৱহাৰ কৰা হৈছে, যাতে সেইকাৰণে তেওঁলোকে কি এডিকুৱেট ফাইনেন্স দিব লাগে বুলি কোৱা হৈছে। নেক্সট পইণ্টটো হৈছে পাৰ্চিষ্টেণ্ট ডাটা গেপছ অন আৰবানাইজেশ্যন। এতিয়া কি হয় যে ইয়াত এটা প্ৰব্লেমো দেখা পোৱা যায় যে ফাণ্ড দিবলৈ কৈছে হয়, কিন্তু ইয়াত এটা ডাটাৰ গেপ দেখা যায়। ডাটাৰ গেপ মানে আৰবানাইজেশ্যন ক'ত কিমান আছে, কিমান পপুলেশ্যন আছে, ভালকে আমাৰ ওচৰত ডাটা নাই। চেন্সাছ যিটো 2011ত হৈছিলে তাত 31% আৰবান পপুলেশ্যন আছে বুলি কৈছিলে, কিন্তু আমাৰ এতিয়া যিটো পপুলেশ্যন আমাৰ চেন্সাছ হ'ব সেইটোত ভালকে কি হৈছে কি কথা এতিয়ালৈকেতো প্ৰকাশে পোৱা নাই যে আৰবান পপুলেশ্যন কি হ'ব কি কথা, যে 2011ৰ পাছৰ পৰা আমি কিমান আৰবানাইজেশ্যন হৈছে বা কিমান পপুলেশ্যন আছে সেইটো কথা আমি ভালকে গমেই পোৱা নাই। তেনেকে আদাৰ এষ্টিমেট যিমানখিনি আছে সেইবিলাকে কি ছাজেষ্ট কৰিছে যে হায়াৰ ইফেক্টিভ আৰবানাইজেশ্যন হ'বলৈ হ'লে কি লাগিব, আৰবান ক্লাষ্টাৰখিনি কি কৰিব লাগিব, ইনক্লুড কৰিব লাগিব। সেইকাৰণে দেয়াৰ ইজ ন' কি বুলি কৈছে যে দেয়াৰ ইজ ন' ছিংগল অথৰিটিভ আপডেটেড নাম্বাৰ। এতিয়া যিহেতু অথৰিটিভ আপডেটেড নাম্বাৰ আমাৰ ওচৰত নাই, গতিকে আৰবানাইজেশ্যনটো ডেভেলপ কৰাৰ বা আৰবান লোকেল বডিজখিনি ডেভেলপ কৰাত আমাৰ কি হ'ব, অসুবিধা হ'ব বুলি কোৱা হৈছে। নেক্সট ইয়াত পইণ্টটো আছে পলিচি ৰিস্ক ডাটা। মানে এই যি তাত পলিচি যে ফাণ্ড যে এল'কেট কৰা হৈছিলে পলিচিৰ কাৰণে, কিন্তু ইয়াত কি হ'ব যিহেতু আমাৰ এটা গেপ আছে, ডাটা গেপ আছে, সেইকাৰণে সেইখিনি গ্ৰাণ্টখিনি মিছলোকেশ্যন হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। সেইকাৰণে কি কৰা হৈছে যে ইয়াত লিখা হৈছে
poor quality and outdated urbanization data can lead to underinvestment or mislocation of grants. সেইটো কাৰণে ডাটা যে নাই সেইকাৰণে underinvestment mislocation হোৱাৰ সম্ভাৱনা আছে আৰু সেইকাৰণে কি কোৱা হৈছে city needs may be underestimated. চিটিৰ যিমানখিনি needs থাকিব সেইখিনি underestimate হোৱাৰো সম্ভাৱনা আছে। নেক্সট ইয়াত কৈছে যে ফাইনেন্স কমিছনে ৰিকমেণ্ডেশ্যন কৰিছে যে কি কৰিছে যে projections rather than robust current data might become misaligned by the time next census is conducted. এই যিমানখিনি projections আছে বা এইবিলাক যে লোকেল ডাটা নাই সেইকাৰণে কি কৰিব লাগে মিসএলাইন হৈ যাব পাৰে বুলি কৈছে নেক্সট সেন্সাস অহালৈকে সেইটো মিসএলাইন হৈ যোৱাৰ সম্ভাৱনা আছে নেক্সট ইয়াৰ পইণ্ট আছে ইমপ্লিকেশন আৰবান গভৰ্নমেন্ট এতিয়া এই আৰবান গভৰ্নমেন্ট খিনিক আমি কি কৰিব লাগিব প্ৰজেক্ট খিনি ভালকে বা গ্ৰান্ট খিনি ভালকে ইউজ কৰিবলৈ কি কৰিব লাগিব আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কৰিব লাগিব সাৰ্ভিস ডেলিভাৰী ভাল কৰিব লাগিব আৰু অটনমি আনিব লাগিব তাত কেপাসিটি to have a capacity ইয়াত কি কৈছে ফাৰ্স্ট লাইনতে লিখা আছে হায়াৰ গ্ৰান্টস কুড ইমপ্ৰুভ আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ এই যে গ্ৰান্ট যে দিয়া হৈছে সেইটো গ্ৰান্টে কি হ'ব আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ বহাব লগতে সাৰ্ভিস ডেলিভাৰী বহাব কিন্তু কি হৈছে ULB have adequate capacity and autonomy কিন্তু ULB যিমানখিনি আৰবান লোকাল বডি আছে সেইখিনি adequate capacity লাগিব বা autonomy লাগিব সেইটো কাৰণে কি লাগিব আমাৰ লোকাল যিমানখিনি গভৰ্নেন্স আছে তাৰ ট্ৰান্সপাৰেন্সি মেইনটেইন কৰিব লাগিব ৰেভিনিউ মোবিলাইজেশ্যন ভালকে কৰিব লাগিব আৰু সেইটো ইন্টাৰনেল এটা যিমানখিনি ষ্ট্ৰাকচাৰ আছে সেইটো চেঞ্জ কৰিব লাগিব বুলি এই আৰ্টিকেলটোত কোৱা হৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে Taliban terror behind Pakistan's call for open war on Afghanistan এটা কি হৈছে যে পাকিস্তানে এয়াৰ ষ্ট্ৰাইক লঞ্চ কৰি দিছে আফগানিস্তানৰ ওপৰত কিহৰ লঞ্চ কৰিছে পাকিস্তানৰ যিজন মিনিষ্টাৰ খাজা মোহাম্মদ আসিফ আছে তেখেতে কি কৰিছে ডিক্লেয়াৰ কৰিছে যে আমি ওপেন ৱাৰ কৰিবলৈ এতিয়া সাজু আছো বুলি কৈছে কিহৰ কাৰণে কাৰণ বহুত দিনৰ পৰা সেই দুইখন কান্ট্ৰিৰ মাজতে কি চলি আছে ক্ৰছ বৰ্ডাৰ এটেক চলিয়ে আছে এতিয়া কি হৈছে তালিবান ফেক্টৰ এটা ইয়াত আহি যায় পাকিস্তানে কি কৰিছিলে পাকিস্তানৰ এটা মিলিটেন্ট গ্ৰুপ আছে মিলিটেন্ট গ্ৰুপ মানে এটা টেৰৰিজম গ্ৰুপ আছে য'ত যিটোৱে পাকিস্তানক এটেক কৰি থাকে সেই টেৰৰিষ্ট গ্ৰুপটোৰ নাম আছে তালিবান পাকিস্তান হয় আৰু সেইটোৱে কি হৈছে পাকিস্তানক এটেক কৰি থাকে আৰু আফগানিস্তানৰ আৰু পাকিস্তানে কি কয় সেইটো আফগানিস্তান তালিবানৰ লগত লিংক হৈ আছে বুলি আফগানিস্তান তালিবানে সাপোৰ্ট কৰি আছে বুলি সেইটো কি হয় ক্ৰিটিসাইজ কৰি থাকে আৰু সেইটো লৈ পেলাই পাকিস্তানে এটা অপাৰেশনো চলাইছিলে তেওঁলোকৰ এগেইনষ্টত এই তালিবানৰ এগেইনষ্টত গাজাব লিল হক বুলি ইয়াৰ মিনিংটো হৈছে ৰাইটিয়াছ ফিউৰি সেইটো যেটো অপাৰেশন চলাইছিলে সেইখিনি আৰু পাকিস্তানে কি কৰিছে ইন্ডিয়াকো এটো দুখাৰোপ কৰিছে যে ইন্ডিয়াৰ ইয়াৰ বিহাইণ্ডত আছে বুলি কৈছে যিহেতু ইন্ডিয়াৰ ৰিলেশন আফগানিস্তানৰ যিমানখিনি তালিবান আছে তাৰ লগত এতিয়া ৰিলেশনটো ভাল হৈছে সেইকাৰণে ইন্ডিয়াকো পাকিস্তানে ক্ৰিটিসাইজ কৰি আছে যে পাকিস্তানত যে ইমানখিনি ক্ৰছ বৰ্ডাৰ এটেক হৈ আছে সেইখিনি পিছত ইন্ডিয়াৰো হাত আছে বুলি কৈছে এতিয়া আমি প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা তাৰিখী তালিবানৰ কথা জানিব লাগিব তাৰিখী তালিবান কি হয় এটা মিলিটেন্ট গ্ৰুপ হয় যিটো 2007ত ফৰ্ম হৈছিলে আৰু সেইটো কিহৰ কাৰণে ফৰ্ম হৈছিলে যে পাকিস্তানৰ যিখন ষ্টেট গভৰ্নমেন্ট আছে সেইখন কি কৰিব অভাৰথ্ৰো কৰি পেলাই চাৰিয়া বেস্ট এটা অৰ্ডাৰ আনিবলৈ সেইটোৱে চেষ্টা কৰিছিলে সেই মিলিটেন্ট গ্ৰুপটোৱে এতিয়া সেই মিলিটেন্ট গ্ৰুপটো এটেক কৰিছে বিশেষকৈ পাকিস্তানৰ যিটো নৰ্থ ৱেষ্ট পাৰ্ট সেইটোত বেছিকৈ এটেক কৰে ক'ৰ পৰা এটেক কৰে আফগানিস্তানৰ ইষ্টাৰ্ণ চাইডৰ পৰা এটেক কৰে বেছিকৈ আফগানিস্তান বেস্ট হয় আফগানিস্তানৰ পৰাই এটেক কৰে বুলি কৈছে পাকিস্তানৰ 2014ত যিটো পেছাৱাৰ আৰ্মি পাব্লিক স্কুলত মাছাকাৰ হৈছিলে সেইটো কোনে কৰিছিলে তাৰিখী তালিবানে কৰিছিলে তাৰ পাছতে আমি ডুৰান লাইনৰ কথা জানিব লাগিব যে ডুৰান লাইন কি হয় ডুৰান লাইন 1893 ব্ৰিটিছে এটা লাইন আঁকিছিলে কিহৰ মাজত ব্ৰিটিছ ইণ্ডিয়া আৰু এমাইৰেটছ অফ আফগানিস্তানৰ মাজত আৰু সেইটো কিমান লেংথটো কিমান আছিলে 2640 কিলোমিটাৰ বৰ্ডাৰ ডিমাৰ্কেটেড কৰিছিলে সিমানটো লেংথ আছিলে এটা কি হয় আফগানিস্তানে সেই ডুৰান লাইনটো নামানে কাৰণ তেওঁলোকে ভাবে যে সেইটো কলনিয়েল লাইন হয় ব্ৰিটিছে কৰা গতিকে সেইটো নামানো কিন্তু পাকিস্তানে সেই বৰ্ডাৰটো মানে সেইটো লৈ পেলাই কনফ্লিক্টটো হৈ থাকে পাকিস্তান আৰু আফগানিস্তানৰ মাজত এতিয়া আমি চাওঁ কি আৰ্টিকেলটোত কি লিখা আছে আৰ্টিকেলটোৰ ফাৰ্ষ্ট পইণ্টটো এইটো হৈছে যে পাকিস্তান সিকিউৰিটি ৰেচনেল পাকিস্তানে কি কৈছে যে পাকিস্তানে সেই যিটো টিটিপি তাৰিখ তালিবান পাকিস্তান যিটো আছে মিলিটেন্ট গ্ৰুপ আছে সেইটো এগেইনষ্ট ৰিটালিয়েশ্যন কৰিছে মানে এয়াৰ ষ্ট্ৰাইক আৰম্ভ কৰি দিছে
আফগানিস্তানত সেইটো এটেক আৰম্ভ কৰিছে সেই মিলিটেণ্ট গ্ৰুপটোৰ বিৰুদ্ধে আৰ্গু কৰিছে যে আফগান তালিবানে যিটো এচিউৰেঞ্চ দিছিলে পাকিস্তানক যে যিটো তাৰিখী তালিবান পাকিস্তান আছে সেই মিলিটেণ্ট গ্ৰুপটোক আফগানিস্তানে কণ্ট্ৰল কৰিব বুলি এতিয়া পাকিস্তানে কি কৈছে সেইটো কৈছে যিটো অনাৰ এচিউৰেঞ্চ দিছিলে সেইটো এচিউৰেঞ্চটো ৰক্ষা কৰিব পৰা নাই বুলি পাকিস্তানে ক্ৰিটিচাইজ কৰি আছে নেক্সট আফগানিস্তানে এতিয়া কি কৰিছে আফগানিস্তান তালিবানৰ সভাৰেণ্টি আৰ্গুমেণ্ট এটা তেওঁলোকে আগবঢ়াইছে যে পাকিস্তানে এইটো যিটো এয়াৰ ষ্ট্ৰাইক কৰিছে সেইটোৱে টেৰিটৰিয়েল ইণ্টিগ্ৰিটি আৰু ইণ্টাৰনেশ্যনেল ল খিনি কি কৰিছে ভংগ কৰিছে আৰু তেওঁলোকে কৈছে যে এইটো যে যিটো তেওঁলোকে এটেক কৰিছে সেইটো চিভিলিয়ানৰ বেছিকৈ হাৰ্ট হৈছে আফগানিস্তানৰ যিমানখিনি চিভিলিয়ান আছে তেওঁলোকৰ ওপৰতহে প্ৰভাৱ পৰিছে বাকী নন মিলিটাৰী চাইডতহে পাকিস্তানে এটেক কৰিছে বুলি কৈছে নেক্সট তেওঁলোকে কি কৈছে যে তেওঁলোকে এইটো ডিনাই কৰিছে আফগানিস্তানে যে আমাৰ টিটিপিৰ লগত কোনো সম্পৰ্ক নাই বুলি কৈছে আফগানিস্তানে টিটিপিক ছাপৰ্ট নাই কৰা বুলি কৈছে যে এইটো এনে পাকিস্তানে সেইটো ক্ৰিটিচাইজ কৰি আছে বুলি কৈছে যে এনেকুৱা টেৰৰিষ্ট অৰ্গেনাইজেশ্যনৰ লগত তেওঁলোকৰ আফগানিস্তানৰ কোনো সম্পৰ্ক নাই বুলি কৈছে আৰু সেইটো কি কৈছে পাকিস্তানে যিটো এয়াৰ ষ্ট্ৰাইক কৰিছে সেইটো কি কৈছে ইলিগেল বুলি তেওঁলোকে কৈছে যিটোৱে ইণ্টাৰনেশ্যনেল ল ভংগ কৰিছে বুলি কৈছে নেক্সট পইণ্ট ইয়াত দেখা গৈছে ষ্ট্ৰাকচাৰেল ড্ৰাইভাৰ অফ কনফ্লিক্ট এতিয়া কি ষ্ট্ৰাকচাৰেল ড্ৰাইভাৰ অফ কনফ্লিক্ট দেখা গৈছে যিটো ডুৰান্ড লাইন অলৰেডি যে মই আপোনালোকক অলপ আগতে কৈ আছো ডুৰান্ড লাইনে কি কৰিছে যিটো পাস্তুন ট্ৰাইবেল এৰিয়া আছে সেইটো ডিভাইড কৰিছে গতিকে ইয়াত কমিউনিটি ডিভাইডৰ সৃষ্টি কৰিছে লগতে যিমানখিনি আইডেন্টিটি আছে সেইখিনিও ডিভিজন কৰিছে আৰু তাৰ ফলত কি হৈছে পষ্ট 2021ত আফগানিস্তানৰ যেতিয়া পাৱাৰলে আহিলে তাত এটা যিটো ডুৰান্ড লাইনৰ যিটো এৰিয়া আছে তাত এটা কনফ্লিক্ট দেখাই গ'ল কাৰণ ইকনমিক কলাপছ হ'ল তাত ইনষ্টিটিউচনেল তাত উইকনেছ আহিলে আফগান তালিবানে যেতিয়া সেইটো গোটেই আফগানিস্তানখন লৈ ল'লে তাৰ ফলত কি হ'ল তাত বহুত মিলিটেণ্ট গ্ৰুপ যিমানখিনি আছে টেৰৰিষ্ট গ্ৰুপ আছে বেছিকৈ বাঢ়িবলৈ সেইটোত সুবিধা পালে সেইকাৰণে কি হৈছে এইটো কনফ্লিক্টৰ সৃষ্টি হৈছে বুলি কৈছে তাৰপিছত এতিয়া কি হৈছে পাকিস্তানে আগতে আফগান তালিবানক ছাপৰ্ট কৰিছিলে তেওঁলোকৰ ওপৰতে ৰিলায়েণ্ট হৈ আছিলে যে যিটো টিটিপি আছিলে তাৰিখী তালিবান পাকিস্তান আছিলে সেইটোক তেওঁলোকে কণ্ট্ৰল কৰিব বুলি ভাবিছিলে কিন্তু আফগানিস্তানে কি কৰিছে এতিয়া সেইটো মানা নাই বুলি কৈছে যে আফগানিস্তানে সেইটো আনউইলিং টু ৰেষ্টেণ্ট টিটিপি বুলি কৈছে তেওঁলোকে সেইটো সহায়হে কৰিছে তাহাঁতক ৰেষ্টেণ্ট কৰাৰ বদলি সহায় কৰিছে বুলি পাকিস্তানে সেইটো আৰোপ লগাই আছে নেক্সট ইয়াত পইণ্টটো লিখা আছে ৱৰ্চনিং ৰিলেশ্যনছ এণ্ড ৰিজিয়নেল ৰেমিফিকেশ্যন এটা দেখাই গৈছে যে ক্ৰছ বৰ্ডাৰ এইটো জাষ্ট যদি ষ্ট্ৰাইক যিটো হৈ আছে টিট ফৰ টেট যিটো এটিটিউড হৈ আছে দুই ফালৰ পৰা ষ্ট্ৰাইক যেতিয়া হৈ থাকে তেতিয়া কি হৈ থাকে দুইখন দেশে কি হৈছে কোএক্সিষ্টেঞ্চ ভালকৈ কৰিব যে পৰা নাই সেইটোতো ৰিফ্লেক্ট হৈছে লগতে ৰিজিয়নেল যিমানখিনি পাৱাৰ আছে টাৰ্কি কাটাৰ ইণ্ডিয়াকে ধৰি তেওঁলোকে ড্ৰন ইন কৰিছে ডিপ্ল'মেটিকেলি ড্ৰন ইন কৰিবলৈ চেষ্টা কৰিছে ইফালে যিমানখিনি গ্ৰেটাৰ পাৱাৰ আছে ইউ এছ এৰ পৰা আৰম্ভ কৰি চাইনা এনেকুৱা গ্ৰেটাৰ পাৱাৰখিনি স্পিল অফ হৈছে স্পিল অফ হৈছে বা কানেক্টিভিটি যিটো প্ৰজেক্ট যিমানখিনি আছে সেইখিনিৰ ওপৰতো কি হৈছে স্পিল অভাৰ হোৱা দেখা গৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে Before Judiciary Corruption, the other NCERT revision that sparked controversy. এতিয়া কি হৈছে আমি এইকেইদিন নিউজ পেপাৰ এনালাইচিছত পঢ়িবলৈ পায়ে আছো কি হৈছে আমাৰ জুডিচিয়াৰীক কি কৰিছে এনচিইআৰটি যিখন 8ৰ টেক্সট বুক আছিলে সেই তাত কি কৰিছিলে জুডিচিয়াৰী কৰাপ্টেড বুলি উল্লেখ কৰিছিলে আৰু তাৰ কাৰণে জুডিচিয়াৰীয়ে কি কৰিছে সেই এনচিইআৰটি টেক্সট বুকখন বেনে কৰিছে আমব্ৰেলা বেন কৰিছে বুলি কালি নিউজত আমি পাইছোৱে অলৰেডি এতিয়া কি হৈছে ইয়াৰ এনচিইআৰটিয়ে বহুত কৰাপ্টেড যে এনেকৈ থিম উল্লেখ কৰিছিলে বা কণ্ট্ৰভাৰ্চি যে এনচিইআৰটি ওপৰত হৈ আছিলে যেতিয়া এনচিইআৰটি ৰিভিজন হয় তেতিয়া কণ্ট্ৰভাৰ্চি যে ওলায়ে থাকে সেই কথাটো এই আৰ্টিকলটোত উল্লেখ কৰিছে যে ইয়াৰ আগতেও যে কণ্ট্ৰভাৰ্চিয়েল থিম আছিলে কি আছিলে এই আৰ্টিকলটোত উল্লেখ কৰা আছে এতিয়া ইয়াত কি কৰিছে যে এনচিইআৰটিক যেতিয়া ৰিভিজন কৰা হয় তেতিয়া কি হৈছে সেইখন যেতিয়া আপডেট কৰাৰ সলনি কি কৰে যিমানখিনি কণ্টেণ্ট আছে সেইখিনি অল্টাৰ কৰি দিয়ে নহ'লে ৰিমুভ কৰি দিয়ে বুলি কৈছে এতিয়া কি কণ্টেণ্ট অল্টাৰ কৰিছে বা ৰিমুভ কৰিছে কমিউনেল ভায়োলেন্স যিটো হৈছিলে 1984 এণ্টি-6 ভায়োলেন্সটো বা 2002 যিটো গুজৰাট ৰায়টছ আছিলে সেইটো কি কৰিছিলে অল্টাৰ কৰিছে বুলি কৈছে ৰোল অফ ষ্টেট এণ্ড মেজৰিটি পলিটিক্স এইটো অল্টাৰ কৰা হৈছিলে লগতে কণ্ট্ৰভাৰ্চিয়েল পলিটিকেল ডেভেলপমেণ্ট অয়োধ্যা বাবৰি মছজিদ ৰোল অফ আৰএছএছ বেঞ্চ এটচেট্ৰা এইখিনিও অল্টাৰ কৰা হৈছিলে তাৰ নেক্সট পইণ্টটো এইটোৱে কি এইখিনি
মেটাৰ কৰিছে এইটো কি কুৱেশ্যন ৰেজ কৰে যে নিউট্ৰেলিটি একাডেমিক ইন্টিগ্ৰিটি আৰু কনষ্টিটিউচনেল ৰোল অফ এডুকেশ্যন এই গোটেইখিনিৰ ওপৰতে প্ৰশ্ন উত্থাপন কৰা বুলি ইয়াত লিখা হৈছে নেক্সট ইয়াত কি সাবস্টেন্সিভ চেঞ্জেছত ইয়াত আহিছে যে ইয়াত ৰিফ্ৰেমিং কমিউনেল ভায়োলেন্স বুলি এটা পইণ্ট দেখুওৱা হৈছে কেনেকৈ দেখুওৱা হৈছে এইটো কি কমিউনেল ভায়োলেন্সক ৰিফ্ৰেম কৰিছে যিটো 2004 গুজৰাটৰ ৰায়ত হৈছিলে সেইটো ডেছক্ৰাইব কেনেকৈ কৰিছিলে ষ্টেট ফেইলিয়াৰ বা টাৰ্গেটেড এন্টি মাইনৰিটি ভায়োলেন্স বুলি যিটো দেখুওৱা হৈছিলে সেইটোক ৰিপ্লেচ কৰিছিলে নহলে সফটেন কৰিছিলে এইখিনি কৰিছিলে 1986 যিটো ৰায়ত আছে সেইটো কি বুলি কৈছিলে যিটো সেইটো ট্ৰিম কৰি পেলাইছিলে ৰিমুভ কৰি পেলাইছিলে মানে সেইটো টেক্সট বুকৰ পৰা উঠাই দিছিলে সেইটো কৰিছিলে এটা নেক্সট যিটো ইম্পেচেছ শিফট ফ্ৰম একাউণ্টেবিলিটি টু জেনেৰিক কমিউনেল ভায়োলেন্স এইবোৰ যিমানখিনি কমিউনেল ভায়োলেন্স আছিলে তাৰ যিটো একাউণ্টেবিলিটি থাকে সেইটো একাউণ্টেবিলিটিত এমফেচিছ যিটো দিব লাগে সেইটো কি হৈছিলে শিফট হৈছিলে বুলি কৈছিলে নেক্সট পইণ্টটো আছিলে ডি এমফেচাইজিং মাইনৰিটি ভালনাৰেবিলিটি এতিয়া আমাৰ মাইনৰিটি কমিউনিটিখিনি যিমানখিনি ভালনাৰেবিলিটি আছে কেনেকৈ তেওঁলোকৰ হেড ক্ৰাইমৰ ফেচ কৰি থাকে সেইখিনি গোটেইখিনি কি কৰিছিলে এনচিইআৰটি কিতাপৰ পৰা কি কৰিছিলে কাট কৰি দিছিলে ৰিমুভে কৰি দিছিলে নেক্সট ইয়াত পইণ্টটো লিখিছে যে হাউ ষ্টুডেণ্টছ আণ্ডাৰষ্টেণ্ড সেকুলাৰিজম প্লুৰালিজম মাইনৰিটি ৰাইটছ এইখিনিয়ে কি কৰিব এই যেতিয়া এনেকুৱা কৰিব যে মাইনৰিটি কমিউনিটিৰ কথা নিলিখে বা ভালনাৰেবিলিটিটোৰ কথা নিলিখে তেতিয়া ষ্টুডেণ্টে কি কৰিব সেকুলাৰিজম প্লুৰালিজম মাইনৰিটি ৰাইটছ এইখিনি কথা ভালকে বুজিয়ে নাপাব নেক্সট পইণ্টটো হৈছে ৰিৰাইটিং পলিটিকেল ডেভেলপমেণ্ট এতিয়া পলিটিকেল ডেভেলপমেণ্টটো এনচিইআৰটিয়ে কি কৰিছে ৰিৰাইট কৰিবলৈ কৰিছিলে কেতিয়া যিটো অয়োধ্যা মুভমেণ্ট আছিলে বাবৰি মছজিদ যিটো ডিমলিশ্যন আছিলে সেইটো যিটো ৰিনেম কৰা হৈছিলে টেম্পল মুভমেণ্ট বা থ্ৰী ডুমড ষ্ট্ৰাকচাৰ ডিস্পিউট হিচাপে সেইটোৱে কি কৰিব ডাইলিউট কৰিব সেইটো কি ডাইলিউট কৰিব যিমানখিনি আমাৰ লিগেল কনষ্টিটিউচনেল কনটেক্স আছে সেইখিনি ডাইলিউট কৰিব বুলি ইয়াত লিখা হৈছিলে যেতিয়া এইখিনি কি কৰে আঁতৰাই দিয়ে মানে এইখিনি ৰিৰাইট কৰে অয়োধ্যা মুভমেণ্টৰ নিচিনা বা বাবৰি মুভমেণ্ট মছজিদ ডিমলিশ্যনৰ নিচিনা যিমানখিনি আমাৰ ঘটনা হৈ থাকে সেইখিনি যদি ৰিৰাইট বা ৰিনেম কৰিবলৈ যায় সেইটো এটা ঘটনা হৈ থাকিব নেক্সট হৈছে সেকশ্যন অন অৰ্গেনাইজেশ্যন লাইক RSS বেঞ্চ ৰিজনছ ফৰ বেঞ্চ আৰ সফটেন অৰ ৰিমুভ যিটো RSSৰ ওপৰত বা বেঞ্চখিনিৰ ওপৰত বা ৰিজন কিহৰ কাৰণে বেন কৰা হৈছিলে সেইখিনিও কি কৰা হৈছে ৰিমুভ কৰা হৈছিলে নেক্সট আছিলে কিছুমান থিম কি কৰিছে টিমিং কৰি দিছে ছ'চিয়েল চায়েন্স বুকৰ পৰা বা পলিটিকেল চায়েন্স বুকৰ পৰা কোনখিনি ৰিমুভ কৰিছে বা ট্ৰিম কৰিছে আনটাচেবিলিটি কাষ্ট অপাৰেশ্যন ষ্টেট বায়াছ ডিউৰিং ৰায়টছ আৰ এব্ৰিজ মানে যিমানখিনি ষ্টেট বায়াছ হয় ৰায়টছৰ ওপৰত সেইখিনিও কি কৰিছে ট্ৰিম কৰিছে মানে কমাই দিছে সিমানখিনি পেৰাগ্ৰাফ যিমানখিনি সেইবিলাকৰ ওপৰত লিখাই দিয়া থাকে হয়তো কম কৰিছে নহয় উঠাই দিছে নেক্সটটো আছে কিউমুলেটিভ ইফেক্ট ইজ মোৰ চেনিটাইজ লেছ ক্ৰিটিকেল ভিউ অফ ইণ্ডিয়ান ছ'চাইটি এণ্ড ষ্টেট এতিয়া কি হৈছে ইণ্ডিয়ান ছ'চাইটিখন খুব চেনিটাইজ কৰিহে দেখুওৱা হৈছে ক্ৰিটিকেল ভিউ ৰখাই নাই ইণ্ডিয়ান ছ'চাইটি বা ষ্টেটৰ ওপৰত নেক্সট ইয়াত আছে জাষ্টিফিকেশ্যন বাই অথৰিটিজ এই যে গোটেইখিনি কৰি আছিলে যে ইমানখিনি যে কণ্ট্ৰভাৰ্চি হৈ আছিলে সেই অথৰিটিয়ে কি জাষ্টিফাই কৰিলে যে কিহৰ কাৰণে কৰিছো বুলি কয় যে ৰিডিউচ ৰিপিটিশ্যনটো ৰিডিউচ কৰিবলৈ বা কম্পিটিটিভ লোড আঁতৰাবলৈ বা নতুন কাৰিকুলাম আপডেট কৰিছো বুলি কেতিয়াবা কয় বা কেতিয়াবা কি কৰে ইয়াং মাইণ্ডছখিনিক প্ৰটেকশ্যনৰ নামত সেইটো কৰিছে বুলি কয় ডিষ্ট্ৰেছিং কণ্টেণ্টটো আঁতৰাইছে বুলি কয় বা নেশ্যনেল প্ৰায়ৰিটিজ বা ছ'চিয়েল হাৰ্মনিৰ লগত এলাইন হ'বলৈ সেইখিনি কৰিছে বুলি কয় এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে নিউ জিডিপি সিৰিজ আপগ্ৰেডছ ফাইনেন্সিয়েল ইয়াৰ 26 গ্ৰোথ টু 7.6% এই আৰ্টিকলটোত কি লেখা হৈছে আমাৰ জিডিপি সিৰিজৰ আপগ্ৰেড কৰা হৈছে এই বছৰটোত আমাৰ ফাইনেন্সিয়েল ইয়াৰ যিটো 26ৰ সেইটো জিডিপি সিৰিজটো আপগ্ৰেড কৰা হৈছে কিমান গ্ৰোথ দেখুওৱা হৈছে ইয়াত 7.6% দেখুওৱা হৈছে এতিয়া চাওঁ আহক এই আৰ্টিকলটোত কি লিখা আছে এই আৰ্টিকলটোত লিখা আছে যে ৰিয়েল গ্ৰোথটো আমাৰ কিমান দেখুওৱা হৈছে 7.6% এইটো স্লাইটলি হায়াৰ বুলি কৈছে আগৰ যিমানখিনি অল্ড সিৰিজ কেইটা আছে তাতকে অলপমান বাঢ়িছে বুলি কৈছে আৰু সেইটো আমাৰ যে গ্ৰোথ যে হৈছে এইটো কিহৰ কাৰণে হৈছে আমাৰ মেনুফেকচাৰিং সেক্টৰৰ কাৰণে হৈছে কাৰণ সেই তাত আমাৰ গ্ৰোথ দেখিবলৈ পোৱা গৈছে আৰু আমাৰ যিটো সাৰ্ভিস লেড টাৰ্চিয়াৰি গ্ৰোথ সেইটো দেখিবলৈ পোৱা গৈছে এটা ইয়াৰ কি এম্পিৰিকেল প্যাটাৰ্ন কেইটা আমি চাম ৰিয়েল গ্ৰোথখিনি চাম যে কেতিয়া কি হৈছিলে কিমান গ্ৰোথ হৈছিলে ফাইনেন্সিয়েল ইয়াৰ 2023 আৰু 24 গ্ৰোথ কিমান আছিলে 7.2% আছিলে ফ্ৰম এবাউট 9.2% তকৈ আৰু এইটোৱে কি দেখুৱাইছিলে যে এইটোৱে ইন্ডিকেট কৰিছিলে যে অভাৰ এষ্টিমেশনটো বেছি
হৈছিলে সেই বছৰ নেক্সট আমাৰ ফাইনেন্সিয়েল ইয়াৰ 2024-25 গ্ৰোথ ৰিভাইজ যেতিয়া কৰা হৈছিলে তেতিয়া দেখা পোৱা গৈছিলে যে 7.1% আছিলে ফ্ৰম 6.5%তকৈ এতিয়া সেইটোৱে কি কৰিছিলে যে আমাৰ ইকনমিটো লেছ ভলেটাইল হৈ আছে গ্ৰোথৰ পাথত গৈ আছে বুলি দেখুওৱা হৈছিলে নেক্সট ফাইনেন্সিয়েল ইয়াৰ 2025-26 যেটো প্ৰজেক্ট কৰা হৈছিলে 7.6% এতিয়া যেটো ওলাইছিলে সেইটো আগৰ গ্ৰোথ কোৱাৰ্টাৰ 3 গ্ৰোথ 7.8% হৈছেগৈ উইথ কোৱাৰ্টাৰ 3 গ্ৰোথ 7.8% হৈছিলেগৈ আগৰ কেটা কোৱাৰ্টাৰত কিমান আছিলে 6.7% আছিলে এণ্ড 8.4% আছিলে কোৱাৰ্টাৰ 1 আৰু কোৱাৰ্টাৰ 2 এটা কোৱাৰ্টাৰ 3 টো দেখুওৱা হৈছে ইয়াত সেক্টৰেল ষ্টৰিটো চাই পেলাই আমি দেখিবলৈ পাইছে ক'ত কিমানকে গ্ৰোথ হৈছে সেকেন্ডাৰী সেক্টৰ যেটো মেনুফেকচাৰিং সেক্টৰ আছিলে হেতুত বেছি গ্ৰোথ হোৱা দেখিবলৈ পোৱা গৈছে ফাইনান্সিয়েল ইয়াৰ 2026ত লগতে প্ৰাইমেৰী সেক্টৰটো যেটো এগ্ৰিকালচাৰ মাইনিং আছে হেতু স্লো গৈছে বুলি কৈছে শাৰ্পলি স্লো হৈছে এগ্ৰিকালচাৰ গ্ৰোথ এৰাউণ্ড 2.5 to 2.8% হে আছে বুলি কৈছে সাৰ্ভিস সেক্টৰ গ্ৰোথ মেইনটেইন হৈ গৈ আছে কাৰণ ইয়াত স্পেশালি ট্ৰেড ট্ৰান্সপোৰ্ট ফাইনান্স আইটি প্ৰফেশনাল সাৰ্ভিস এইবিলাকত গ্ৰোথ দেখা পোৱা গৈছে নেক্সট ইয়াৰ পইণ্ট আছে নমিনেল জিডিপি অফ ফিস্কেল মেৰিটৰ কথা কৈছে নমিনেল জিডিপি ইন ফিস্কেল ফাইনান্সিয়েল ইয়াৰ 2026 ত কিমান আছে 3 পৰা 3.5% আছে কিন্তু ই লোৱাৰ হয় প্ৰিভিয়াসলি প্ৰজেক্টেড যিমানখিনি অল সিৰিজ আছে সেইখিনিতকৈ লোৱাৰ হৈছে বুলি কৈছে যেটো নমিনেল জিডিপি আছে লগতে ফিস্কেল মেৰিটটো ইয়াত দেখুওৱা হৈছে মানে ফিস্কেল ডেফিসিট টু জিডিপি টো কিমান 15 to 20 bps দেখুওৱা হৈছে যেটো আৰ্লিয়াৰ কম্পেয়াৰ টু আৰ্লিয়াৰ যিমানখিনি এস্টিমেট দেখুওৱা হৈছিলে হেতুকে হায়াৰ হয় আৰু লগতে ইয়াত আৰু এটা পইণ্ট দিছে যে ডেটটো যেটো আমাৰ ট্ৰেজেক্টৰি আছিলে হেতু ষ্টিপাৰ হৈ গৈ আছে বুলি কৈছে সেই কাৰণে কি হ'ব যেটো ফাইনান্সিয়েল ইয়াৰৰ ফিস্কেল ডেফিসিট কন্ট্ৰোল কৰিম বুলি কোৱা হৈছিলে 4.5% লৈ আমাৰ যেটো ফিস্কেল ডেফিসিট লৈ আহিম বুলি কোৱা হৈছিলে হেতু কি হৈছিলে ৰিচিভ কৰিবলৈ এতিয়া হাৰ্ডাৰ হ'ব বুলি কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে From drudgery to systematic working, women's role in agriculture is changing. এতিয়া এই আৰ্টিকলটোত কি লিখা আছে যে আমাৰ এখন সামিট হৈ আছে কিহৰ সামিট হৈ আছে এগ্ৰি এণ্ড কমোডিটি সামিট হৈ আছে যিখন 5th এগ্ৰি এণ্ড কমোডিটি সামিট হয় আৰু এখন ক'ত হৈ আছে নিউ দিল্লীত হৈ আছে তাত কি হৈছে ইউনিয়ন এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ সেক্ৰেটাৰী যিজন আছে দেবেশ চতুৰ্বেদী হয় তেখেতৰ নামটো তেখেতে এই কমেন্টটো কৰিছে যে ওমেনৰ যিটো ৰোল আছে হেতু ৰোল এগ্ৰিকালচাৰত যেটো সেই ৰোলটো কি হৈছে চেঞ্জ হৈছে বুলি কৈছে আগতে ওমেনে কি কৰি আছিলে যিখিনি মিনিয়েল ৱৰ্ক আছিলে সৰুখুৰা কাম আছিলে অকল মিনিয়েল যিমানখিনি ৱৰ্ক বুলি কওঁ আমি সেইখিনি কৰি আছিলে কিন্তু এতিয়া কি হৈছে সেইখিনি চেঞ্জ হৈছে বুলি তেখেতে কৈছে যে ওমেনৰ ৰোলটো চেঞ্জ হৈছে এটা কেনেকৈ চেঞ্জ হৈছে যে আগতে কি হৈছিলে এতিয়া কি হৈছে যিখন এফপিঅ আছে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেচন আছে তাত কি হৈছে ওমেন মেম্বাৰ দেখা পোৱা গৈছে তাৰ ওমেন মেম্বাৰ আছে বুলি কৈছে সেইকাৰণে কৈছে তাক সেইটো দেখি পেলাই আমি কি গম পাইছো যে ওমেন কি হৈছে এই ক্ষেত্ৰত এগ্ৰিকালচাৰৰ ক্ষেত্ৰত এম্পাৱাৰ্ড হৈছে বুলি কৈছে ইয়াত আৰু এটা কথা কোৱা হৈছে যে ওমেনে কি ৰোল ক'ত প্লে কৰি আছে যে ডেইৰী ক্ষেত্ৰত বেছিকে ওমেনে কি ৰোল প্লে কৰি আছে বুলি কৈছে ইয়াত কি কৈছে এই সামিটখনতে কি কৈছে এজনে উল্লেখ কৰিছে ব্ৰাহ্মণী নাৰাৱলী যিজন এক্সিকিউটিভ ডাইৰেক্টৰ হয় হেৰিটেজ ফুডৰ তেখেতে কি কৈছে যে ওমেন আৰ দ্য গাৰ্ডিয়ান অফ নিউট্ৰিচন বুলি তেখেতে কৈছে এণ্ড নাৰিশমেণ্ট বুলি কৈছে যে ওমেন আমাৰ গাৰ্ডিয়ান হয় নিউট্ৰিচন আৰু নাৰিশমেণ্টৰ গাৰ্ডিয়ান হয় বুলি তেখেতে কৈছে তাৰ পাছত আৰু এটা কথা ইয়াত উল্লেখ কৰিছে যে এতিয়াও কি হৈছে 50 to 70% ওমেন ফাৰ্মাৰৰ হাতত এতিয়াও লেণ্ড টাইটেল নাই বুলি সেই সমস্যাটোৰ কথা উল্লেখ কৰিছে লগতে লাখপতি দিদি যিমানখিনি আছিলে তেওঁলোকেও পাৰ্টিচিপেট কৰিছে এই সামিটখনত অৰুণা দেৱাৰী বুলি এগৰাকী ত্ৰিপুৰাৰ পৰা আহিছে বা বৈশালী গোহেল বুলি এগৰাকী আহিছে মহাৰাষ্ট্ৰৰ পৰা তেখেতে কৈছে যে লাখপতি দিদি তেওঁলোকে পাইছে কিন্তু তেওঁলোকক কি কৰিব লাগে তেওঁলোকৰ কাৰণে এগ্ৰিকালচাৰৰ কাৰণে বেটাৰ মাৰ্কেট ষ্ট্ৰাকচাৰ এটা লাগে বুলি কৈছে যাতে সেলফ হেল্প গ্ৰুপ বিলাক কি হ'ব পাৰে আৰু ডেভেলপ হ'ব পাৰে মানে তেওঁলোকৰ আৰু উন্নতি হ'ব পাৰে আৰু তেওঁলোকে যাতে ভালকে সুবিধা পায় তাৰ কাৰণে মাৰ্কেট ষ্ট্ৰাকচাৰটো ভাল হ'ব লাগে মানে ওমেন ফ্ৰেণ্ডলি হ'ব লাগে এতিয়া ইয়াত আৰু এটা কথা উল্লেখ কৰিছে যিটো নাবাৰ্ডে এইটো যিখন সামিট সেইখন প্ৰিমিয়াম স্পন্সৰ হয় বুলি কৈছে আৰু লগতে নাবাৰ্ডৰ লগতে ইয়াৰা ইণ্ডিয়াও আছে ইণ্ডোফিল ইণ্ডাষ্ট্ৰিজ লিমিটেডো আছে বেয়াৰ আছে হাৰ্ল আছে মাৰ্কফেড পাঞ্জাবো আছে এইটো আছে এই আৰ্টিকলটো ইমানেই আছিলে আমি এতিয়া নেক্সট আৰ্টিকলটো ফালে আগবাঢ়িম
আমাৰ নেক্সট আৰ্টিকলটো টাইটেলটো হৈছে মিছ সেলিং মাষ্ট ষ্টপ বেংকিং ইজ এবাউট সাৰ্ভিস নট টাৰ্গেটস এটা কি হৈছে আমাৰ যিগৰাকী ফাইনেন্স মিনিষ্টাৰ আছে অনাৰেবল ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে মাজতে উল্লেখ কৰিছিলে যে বেংকিঙৰ যিটো মিছ সেলিং হৈ আছে ভুলকৈ যিটো সেলিং হৈ আছে সেইটো ষ্টপ হ'ব লাগে বুলি কৈছে এতিয়া কি কৈছে এই আৰ্টিকল চন্দ্ৰশেখৰ ঘোষ বুলি যিজন বান্ধন বেংকৰ সিইও আছিলে তেখেতে কৈছে যে কিহৰ কাৰণে মিছ সেলিং হ'বলৈ পাইছে বেংকিং সেক্টৰত কাৰণ খুব টাৰ্গেটৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে বুলি কৈছে সদায় বেংকিং সেক্টৰত সদায় এইটো দেখুওৱা হয় যে সদায় ৰাতিপুৱা এইটো মিটিং হয় যে কিমান টাৰ্গেট হয় কিমান পলিচি বিকিব পাৰি সেই টাৰ্গেটৰ ওপৰতহে সেইটো গুৰুত্ব দিয়া হয় বুলি কৈছে আৰু তেতিয়া কি হয় যেতিয়া টাৰ্গেটৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় কি হয় কি হয় আমাৰ যিটো বেংকিং যিটো সেক্টৰ সেইটো ভালকৈ কি হয় ডেভেলপ নহ'ব বুলি কৈছে বেছিকৈ টাৰ্গেট দি থাকিলে ইয়াত টাইটেলতে আপোনালোকে দেখা পাইছে বেংকিং ইজ এবাউট সাৰ্ভিস গতিকে সাৰ্ভিসটো ভালকৈ যিটো জনসাধাৰণৰ সাৰ্ভিস ডেলিভাৰ কৰিব লাগে যদি বেছিকৈ টাৰ্গেট দি থাকে সেই তেতিয়া সেই সাৰ্ভিসটো ডেলিভাৰ ভালকৈ কৰিব নোৱাৰিব বুলি তেখেতে কৈছে তেখেতে ট্ৰেইনিং লোৱাৰ ওপৰত বেছিকৈ ট্ৰেইনিং ওপৰত গুৰুত্ব দিবলৈ কৈছে যে বান্ধন বেংকত যিমানখিনি ট্ৰেইনিং দিয়া হৈছে সেইখিনি ট্ৰেইনিংখিনি এইটো কাৰণে চেল কৰিব লাগে বা কিমান সাৰ্ভিস দিব লাগে সেইটো মটিভেশ্যনৰ কাৰণে টাৰ্গেটটো দিয়া হৈছিলে আৰু সেইটো এইটো কৈছে যে কাস্টমাৰ মানিখিনি যাতে ভ্যালু দিব পাৰে যিমানখিনি এমপ্লয়ি আছে সেইটো কথাও তেখেতে শিকোৱা হৈছিলে বুলি তেখেতে এই আৰ্টিকলটো কৈছে নেক্সট তেওঁ এইটো কৈছে যে যদিহে এনেকে টাৰ্গেট দি থকা হয় বেংকিং সেক্টৰ তেনেহলে ইনক্লুজিভ ডেভেলপমেন্টৰ গ'ল আছে বা বিকশিত ভাৰতৰ যিটো সপোন আছে সেইটো কি হ'ব ফুলফিল নহ'ব বুলি কৈছে গতিকে বেংকিং সেক্টৰ কি কৰিব লাগে আমি সাৰ্ভিসৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে যাতে জনসাধাৰণৰ সেৱা আগবঢ়ায় টাৰ্গেটৰ ওপৰত গুৰুত্ব দিবলৈ ইয়াত মানা কৰিছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হাউ HPV is linked to cancer and why early vaccination is early vaccination helps এতিয়া HPV ফুল ফৰ্মটো আপোনালোকে জানি ল'ব লাগিব হিউমেন পেপিলোমা ভাইৰাছ বুলি কোৱা হয় আৰু এই 200তকৈ বেছি ভাইৰাছৰ এই সমষ্টি হয় এইটো আপোনালোকৰ প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হ'ব এতিয়া এই আৰ্টিকলটোত কি কোৱা হৈছে যেটো HPV আমাৰ ইনফেকশন হয় হেতু কি হয় যি মানুহৰ সেক্সুৱেলি এক্টিভ হয় তেওঁলোক বেছিকে তেওঁলোকৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায় এতিয়া কি হৈছে HPV ৰিলেটেড এই HPV যে ৰিলেটেড যেটো ভাইৰাছ থাকে তাত কেন্সাৰৰ বেছি কৰে HPV ইনফেকশনে সেই কথাটো ইয়াত দেখুৱা হৈছে আৰ্টিকলত লিখা হৈছে ইয়াত এস্টিমেটটো দি দিছে যে কিমান হ'ব পাৰে HPV কষ্ট এস্টিমেট 6,000 কেন্সাৰ ওমেনৰ ক্ষেত্ৰত হৈছে বুলি কৈছে HPV কাৰণে তাৰ পাছত 70,000 দেখা পোৱা গৈছে মেনৰ ক্ষেত্ৰত 2019ত এই ডাটাটো দেখা পোৱা গৈছে লগতে সাৰ্ভিকেল কেন্সাৰৰ পৰিমাণে দেখুৱা গৈছে 6,60,000 নিউ কেसेছ আহিছে বা 3,50,000 ডেথ হৈছে 2022 এইখিনি কাৰ ক্ষেত্ৰত দেখা যায় যিখিনি বেছিকৈ কোনখিনি মানুহ ল' বা মিডল ইনকাম যিমানখিনি পিপল থাকে সেইখিনি মানুহৰ মাজত বেছিকৈ দেখা যায় কিহৰ কাৰণে হয় ৰিস্ক ফেক্টৰটো কাৰ কাৰ বেছি হয় সেইটো ভালনাৰেবল গ্ৰুপ কি হয় সেইটো দেখুৱা হৈছে কোনখিনি ভালনাৰেবল গ্ৰুপ যেনেকে যিমানখিনি যিখিনি মানুহে বেছিকৈ স্মোক কৰে বা মাল্টিপল সেক্সুৱেল পাৰ্টনাৰ থাকে সেইবিলাকৰ বেছি হোৱা দেখা যায় লগতে কি কৰিছে যিটো HPVৰ ৰিস্ক সেইটো কি হয় পাৰসিষ্টেন্ট জাত হৈ থাকে য'ত ইমিউনিটিটো সাপ্ৰেছ কৰি দিয়া হয় বা যেতিয়া ডক্টৰক দেখুৱাব লাগে তেতিয়া নেদেখুৱায় পাছলৈ থৈ দিয়া হয় সেই তেতিয়া কি হয় এই ৰিস্কটো বাঢ়ি যায় বুলি কৈছে তাৰপিছত এতিয়া ভ্যাকচিনেশনে কেনেকৈ হেল্প কৰিব এটা কি হৈছে হোৱাৰ আগতে যেতিয়া ভ্যাকচিনেশন দি দিয়া হয় তেতিয়া কি এন্টিবডি ডেভেলপ কৰে সেই বেমাৰটো হোৱাৰ সম্ভাৱনা তেতিয়া কি হয় কমি যায় তেনেকৈ 16 17 ইয়াৰ্ছৰ আগৰ যিমানখিনি ল'ৰা ছোৱালী থাকিব তেওঁলোকক যদি ভ্যাকচিনেশন দি দিয়া হয় তেতিয়া যিমানখিনি কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে HPVৰ ফলত সেইটো কি হৈ যাব সেইটো সংখ্যা কি হৈ যাব কমি যাব যিহেতু তেওঁলোকৰ গাত কি হৈ যাব এন্টিবডি গঠন হৈ যাব গতিকে সেইটো সেক্সুৱেল এক্টিভিটি তেওঁলোকে যদি বিগিনো কৰে আৰম্ভ কৰে সেই তেতিয়াও তেওঁলোকে বাচিব পাৰিব সেই কেন্সাৰৰ পৰা বা HPVৰ পৰা তাৰপিছত ইয়াত এটা কৈছে যে ইণ্ডিয়াই কি পলিচি লৈছে ইণ্ডিয়াই এইটো কৈছে যে HPV ভ্যাকচিনেশন কৰা 14 ইয়াৰ অল্ড গাৰ্ল আছে 14 বছৰীয়া যিমানখিনি ছোৱালী আছে তেওঁলোকক সেইটো কৰা হ'ব যাতে আমি কি কৰিব পাৰো ইমিউনাইজেশ্যন কৰিব পাৰো যাতে তেওঁলোকৰ নহয় সেইটো কেন্সাৰ নহয় বা HPV নহয় সেইটোৰ ওপৰত
দিয়া হৈছে লগতে এইটো বাজেটাৰী এনাউন্সমেন্টটো কৰা হৈছে যে HPV ভ্যাকসিনেশন এটা নেশনাল প্ৰায়োৰিটি হয় বুলি কোৱা হৈছে আৰু সেইটো আনিলেহে কি কৰিব পাৰিব WHO ৰ যেটো সাৰ্ভিকেল কেন্সাৰৰ যেটো এলিমিনেশনৰ ষ্ট্ৰেটেজি তাৰ লগত এলাইন কৰি ইন্ডিয়াও ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব এতিয়া সেফটি কেনেকৈ লোৱা হৈছে সেফটি নেৰেটিভটো কেনেকৈ লোৱা হৈছে যে 15 ইয়াৰ্ছত 15 বছৰত কি কৰিছে 100 মিলিয়ন বেছি ডোজেস ইয়াত কি কৰিছে প্ৰডিউস কৰা হৈছে যাতে সেইখিনি কি কৰা হয় আমাৰ যিমানখিনি 16 17 ইয়াৰ্ছৰ ল'ৰা ছোৱালী আছে তাতকে কমৰ ল'ৰা ছোৱালী আছে সেইখিনিক যাতে দিব পাৰি সেইটো সেফটি মেজাৰটো তাত লোৱা হৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটো টাইটেলটো হৈছে বিয়ণ্ড টাৰিফছ ইণ্ডিয়া EU FTA টেক্স কভাৰ সাৰ্ভিসেস সাস্টেইনেবিলিটি IPR ডিজিটেল ট্ৰেড এতিয়া এই আৰ্টিকেলটোত কি লিখা হৈছে ইণ্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত যিখন ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হৈছিল আৰু তাত কি ইনক্লুড হৈ আছে সেই কথাটো লিখা হৈছে এতিয়া ইয়াত কোৱা হৈছে যে ইণ্ডিয়া আৰু ইউৰ যিখন FTA হৈছিল তাত বেছিকৈ কি ফোকাস কৰা হৈছিল টাৰিফ কাষ্ট ফোকাস কৰা হৈছিল টাৰিফ কাষ্টৰ ওপৰত ফোকাস নাৰাখি তেওঁলোকে কি কৰিছিলে ব্ৰডাৰ এটা ভিউ লবলৈ চেষ্টা কৰা হৈছিলে যেনেকে পাৰ্টনাৰশ্বিপ কোড কিহত কৰিবলৈ কৈছিলে তেওঁলোকে ফোকাস কৰিছিলে সাৰ্ভিসৰ ক্ষেত্ৰত ডিজিটেল ট্ৰেডৰ ক্ষেত্ৰত সাস্টেইনেবিলিটি লেবাৰ ক্লাইমেট ৰিলেটেড যিখিনি মেজাৰ্স আছে যেনেকে CBAM সেইবিলাকৰ ওপৰতো কি কৰা হৈছিলে ফোকাস কৰা হৈছিলে CBAM আছিলে যিটো ইউৰোপে যিটো কাৰ্বন টেক্স ইম্প'জ কৰে মানে ইউৰোপে যদি বাহিৰৰ পৰা কিবা বস্তু ইম্পৰ্ট কৰে আৰু সেই ইম্পৰ্ট কৰা বস্তুটোৱে যদি কাৰ্বন এমিট কৰে তাৰ ওপৰত এটা টেক্স লগায় সেই টেক্সটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে মানে কি সেইটো ইয়াত কোৱা হৈছে যে যিটো CBAM আছে সেইটো ইণ্ডিয়াৰ তাৰ ওপৰত ইণ্ডিয়াৰ কাৰণে এলিমিনেশন কৰা হোৱা নাই বুলি কৈছে যে ইয়াৰ ইণ্ডিয়াৰ এক্সেপচন CBAM ৰ ক্ষেত্ৰত কিন্তু এটা মেকানিজম তেওঁলোকে লৈছে ইউএ কি কৰিছে যে ইকুৱেল ট্ৰিটমেন্ট কৰিব বুলি কৈছে CBAM ৰ ক্ষেত্ৰত আৰু সেইটো কি কৰিব যে ইণ্ডিয়ান কোম্পানীয়ে তেওঁলোকে বিচাৰিছে যে লো কাৰ্বন এমিট কৰাৰ ক্ষেত্ৰত লগতে এইটো কথাও কৈছে যে ক্লাইমেট পলিচিটো ট্ৰেড ৰুলৰ লগত তেওঁলোকে যাতে এমবেড কৰিব পাৰে সেইটো কথা কৈছে আৰু ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীয়ে যাতে বেছিকে কি কৰে ডিকাৰ্বনাইজেশ্যনৰ ফালে যাব পাৰে সেইটো ক্ষেত্ৰত তেওঁলোকে হেল্প কৰিব বুলি কৈছে এইটো আছিল CBAM ৰ ক্ষেত্ৰত তাৰপিছত সাৰ্ভিস এণ্ড মোবিলিটি প্ৰফেশনৰ ক্ষেত্ৰত কথা কৈছে যে এগ্ৰিমেণ্টখনে ইমপ্ৰুভ কৰিব মাৰ্কেট এক্সেছৰ ক্ষেত্ৰত IT ফাইনেন্সিয়েল সাৰ্ভিস টেলিকম প্ৰফেশনেল সাৰ্ভিস যিমানখিনি আছে সেইখিনি ক্ষেত্ৰত ইমপ্ৰুভ কৰিব বুলি কৈছে আৰু লগতে কি যিমানখিনি স্কিল প্ৰফেশন আছে IT ক্ষেত্ৰতে হওক বা ফাইনেন্সিয়েল সাৰ্ভিসৰ ক্ষেত্ৰতে হওক সেইখিনি ইউৰোপৰ মাৰ্কেটত যাতে তেওঁলোকে এন্ট্ৰি পাব পাৰে সেইটো ওপৰতো ফোকাস কৰা হ'ব আৰু সেই ইউৰোপৰ খিনিও যাতে আমাৰ ইয়ালৈ আহিব পাৰে সেইটো ক্ষেত্ৰতো ফোকাস কৰা হ'ব লগতে তেওঁলোকে আৰু কি কৈছে ডিজিটেল ট্ৰেড আৰু ডাটা প্ৰটেকচনৰ কথাও কৈছে যে তেওঁলোকে ডাটা শ্বেয়াৰ কৰাৰ কথা কৈছে কিন্তু সেইটোৱে যাতে দুইখন প্ৰাইভেচিটো যাতে ভংগ নকৰে বা তেওঁলোকৰ যাতে সভাৰেণ্টিটো ডাটাৰ ক্ষেত্ৰত ভংগ হৈ নাযায় সেইটোৰ ওপৰতো তেওঁলোকে গুৰুত্ব দিব নেক্সট ইয়াত আৰু এটা কথা কোৱা হৈছে সাস্টেইনেবল ডেভেলপমেন্টৰ কথাও কোৱা হৈছে যে তেওঁলোকে এইটো কৈছে যে লেবাৰ ৰাইট আৰু এনভাইৰনমেন্টাল যিমানখিনি কমিটমেন্ট থাকিব সেইটোৰ ওপৰতো সেই ট্ৰেড এগ্ৰিমেণ্টখনে কি কৰিব গুৰুত্ব দিব সেই তাৰ ডেভেলপমেন্ট হৈছে নাই সেইটো চাব বোথ পাৰ্টিয়ে সেইটো অব্লিগেশ্যন ৰাখিব বুলি কৈছে আজি আমাৰ নিউজ পেপাৰ আৰ্টিকেলত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা নিউজ পেপাৰ এনালাইচিছ চাই থাকিবলৈ বিচাৰে বা আন ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ XGIS একাডেমীৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ